নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। ইছ্যু ঢেৰ আছে, কিন্তু এতিয়া নন ইছ্যুবিলাকক যেতিয়া চৰকাৰে ইছ্যু বনাই আছে, গতিকে আমিও তেনেকৈ কথা পাতিব লাগিব। সেইবিলাক বিষয়ত বেলেগে কথা নাপাতে। মূল কথা হ'ল আপোনালোকে প্লিজ বেছিকৈ অলপ ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। কাৰণ আমি এই ইউটিউব ভিডিঅ'ৰ যোগেদি আমি ৰাইজক সজাগ কৰিবলৈ খুজি আছোঁ। আমি কোনো পইচা ইনকাম কৰাৰ কাৰণে নহয়। যদি পইচা ইনকামৰ ধান্দা হয়, এটলিষ্ট মই যি ধৰণৰ ভিডিঅ' কৰি আছোঁ এই ধৰণৰ ভিডিঅ' কৰি কোনো পইচা কমাব নোৱাৰে। তৰল যদি মই ভিডিঅ' বনাওঁ নিশ্চয় বহুত ট্ৰল হ'ব। ছাবস্ক্ৰাইবৰ কাৰণে মই ৰিকুৱেষ্টো কৰিব নালাগে, লাখে ছাবস্ক্ৰাইব হৈ থাকিব, হয়নে নহয়? মই সেইকাৰণে অলপ যিবিলাক চিৰিয়াছ টক আছে সেইবিলাকেই কথা পাতিছোঁ। আশা কৰিম কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। অলপতে আমাৰ মুখ্যমন্ত্ৰী কৈছে 3টাতকৈ অধিক যদি সন্তান হয় তেতিয়াহ'লে মানে আপুনি চৰকাৰী আঁচনি নাপাব। প্ৰথম কথাটো হ'ল যে এইটো বেআইনী কথা। আপুনি আইন কৰক, আইন কৰাৰ পিছতহে বেলেগ এটা হ'ব। আৰু আইন নকৰাকৈ আপুনি যধে মধে যাক তাক যি খুচি কোবাব, যি খুচি হুমকি দিব, কিবা কিবি কৈ থাকিব, এইটো হ'ব নোৱাৰে। এতিয়া নতুনকৈ আপোনাৰ দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপিৰ যে প্ৰেচিডেণ্ট, আমাৰ হাতত ইমানো তথ্য আহি পাইছে। তাৰমানে এই যে 3জনতকৈ বেছি সন্তান, কি তাৰমানে হিন্দুৰতো অকল এটাই বা দুটাই ল'ৰা ছোৱালী থাকে না, চবতো জাকে জাকে মুছলমান মানে মুছলমান পপুলেশ্যন বেছি। কিন্তু সমীক্ষাত দেখা গৈছে যে তাহাঁতৰ ফাৰ্টিলিটি যিটো ৰেট, মহিলা ফাৰ্টিলিটি ৰেট কিন্তু মহিলাৰ কমি আহিছে। যেহেতু ষ্টাডি নাই, চব ভক্ত অন্ধভক্ত, সেইকাৰণে আমি মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীৰ কথা নাচি আছোঁ। এইবিলাক কোনো ইছ্যুৱেই নহয়। আচলতে চৰকাৰ বিফল হোৱাৰ কাৰণে যিবিলাক অপ্ৰয়োজনীয় বস্তু সেইবিলাককে চৰ্চাত আনে। তো সেই প্ৰতিটা চৰ্চাক কিন্তু আমি মানে কাউণ্টাৰ দিম। এইবাৰ খালি অলপ পলম হৈ আছে। প্ৰধানমন্ত্ৰী মন কী বাতৰ আমি উত্তৰটো দিব পৰা নাই। আমি দিম, এইকেইদিনতো দিম। তেওঁ আঁচনি নাপাব। দিলীপ শইকীয়া যি বিজেপিৰ নতুন সভাপতি, তেওঁৰ সমষ্টিত 3টাতকৈ অধিক সন্তান থকা যিবিলাক হেৰি আছে, আপোনাৰ লাভাৰ্থী আছে, যিসকলে আঁচনি পাইছে, আমাৰ মুখ্যমন্ত্ৰীৰ হিমত আছে নেকি সেইবিলাকক হেৰি কৰা, তাৰ পৰা কেঞ্চেল কৰি দিয়াটো? ইভেন মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিৰ জালুকবাৰীত যিবিলাক আছে তেওঁ কৰিব পাৰিবনে? চেৰিটি বিগেন্স এট হোম আপুনি কৰক। ইলন মাস্কৰ নামটো নিশ্চয় শুনিছে। ইলন মাস্ক সম্পৰ্কে মই ইতিমধ্যে কৈছোঁ, চবেই জানে, নজনা নহয়, কি জনাই থাকিম আপোনালোকক। ইলন মাস্কৰ এতিয়া 13 নম্বৰ সন্তান জন্ম হৈছে। 13 নম্বৰ সন্তান, এইটো পেপাৰে পত্ৰে আছে দেই, বা যদি পেপাৰ পঢ়া নাই গুগলত চেক কৰক, তাত কণ্ট্ৰভাৰ্চি আছে। বা 13 নম্বৰ সন্তান, মুখ্যমন্ত্ৰীৰ ক্ষমতা আছেনে যে ইলন মাস্কৰ সেইবিলাক লৈ কিবা ক'বলৈ? পপুলেশ্যনটো কেতিয়া বাৰ্ডেন হ'ব নোৱাৰে। পপুলেশ্যনক আপুনি প্ৰডাক্টিভ কৰিব লাগিব। আমি প্ৰডাক্টিভ কৰিব পৰা নাই, সেইকাৰণে বাৰে প্ৰতি আমি মুছলমানৰ ওপৰত আঙুলি টোৱাই আছোঁ। কিন্তু মই ইয়াৰ আগতো মোৰ প্ৰবন্ধটো লিখিছোঁ, এতিয়াও কৈ আছোঁ যে মুছলমানৰ ফাৰ্টিলিটি ৰেট যোনটো আছে সেইটো কিন্তু হিন্দুৰ তুলনাত কমলৈ আহি আছে। এইটো হ'ল কি চায়েন্সৰ কথা। তো যদি আঁচনিৰ পৰা, তেতিয়াহ'লে আপোনাৰ হেৰিও হ'ব, হিন্দুও যদি কোনোবা 4জন আছে সেইটো কৰিব লাগিব। ইলন মাস্ক সম্পৰ্কে তেওঁ একো নকয় কেলে? তেওঁতো দেখোন মানে নেশ্যনেল ইণ্টাৰনেশ্যনেল বহুত কিবা কিবি কথা পাতি থাকে। এতিয়া ইলন মাস্কৰ যে 13টা, সেইটো লৈ কওকচোন বাৰু, যদি দম থাকে ওলাই যাব নহয়, তেওঁৰ মুখ্যমন্ত্ৰীটো চিপেই গুচি যাব। কাৰণ ইলন মাস্কে ডাইৰেক্ট ট্ৰাম্পে এইকেইটা ক'ব, মোদীক ক'ব মানে ইয়াক ওলাব লাগে, একদম একে ৰাতিৰ ভিতৰত আপুনি 24 ঘণ্টাৰ ভিতৰত ওলাই যাব। হয়তো তেতিয়া দেখা যাব হয় সৰ্বানন্দ সোণোৱাল নহ'লে দিলীপ শইকীয়া কোনোবা মুখ্যমন্ত্ৰী হ'ল 24 ঘণ্টাৰ ভিতৰত। কোনো অসম্ভৱ নহয়। কাৰণ প্ৰধানমন্ত্ৰী আমেৰিকাত যোৱাৰ পিছতো দেখা গৈছে 24 ঘণ্টাৰ পিছত তাৰ পৰা আমাৰ ভাৰতীয়বিলাকক চিকল বান্ধি দেশলৈ ঘূৰাই পঠাইছে। আৰু এটা জমনি তেখেতে কথা কৈছে যে তেওঁ ৰাতি নাকি যি সপোন দেখে এয়া দিনত বাস্তৱত পৰিণত কৰে। ভাল কথাটো। তো আপুনি সেই যে এলানটো কৰিলে, আপুনি ঘোষণা কৰিলে যে 3জনতকৈ অধিক সন্তান হ'লে
এই লাভাৰ্থী যিবিলাক আঁচনি আছে সেইবিলাক তেওঁ নাপাব, সেইবিলাকৰ পৰা বঞ্চিত হ'ব। তাৰমানে নিশ্চিতভাৱে তাৰ আগদিনাখন সপোন দেখিছিলে। তো তেওঁ ছ'চিয়েল মিডিয়াত যথেষ্ট এক্টিভ। মই চিম্পলি এটা কথাই ক'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যোৱাকালি ৰাতি যিবিলাক সপোন দেখিব বা আজি ৰাতি যিকেইটা আপুনি সপোন দেখিব নহয়, ছ'চিয়েল মিডিয়াত অনুগ্ৰহ কৰি আপুনি ৰাতিপুৱা ৰাতিপুৱা অলপ এৰি দিব। এৰি দিলে কি হ'ব, আমি অলপ সজাগ হৈ যাম, আমাৰ কাৰণে ভাল। হয়তো এনেকুৱা হ'ব পাৰে, মোৰ যোনটো জমিন আছে, মোৰ যোনটো খেতি আছে, মোৰ যোনটো বিল্ডিং আছে, হয়তো কিবা কাৰণত আপোনাৰ সপোনত আহি গ'ল। তেতিয়াতো সেই বিল্ডিংখন ভাঙি আপুনি বুলডোজাৰ চলাই দিব নহয়, এইটো অবৈধ বুলি কৈ দিব। মই হিন্দু হ'লোতো কি ডাঙৰ কথা, কিমান কেলে আমাৰ উজনিৰ বাগানবিলাকৰ মালিক কি হিন্দু নহয় নেকি? শ্ৰমিকবিলাক কি হিন্দু নহয় নেকি? বাগানটো এইটো নাজানো এইটো কি হৈছে, মানে সপোন কি আপোনাৰ সমানে সমানে বাকী মন্ত্ৰী বিধায়কো দেখি আছে নেকি? কাৰণ হয়তো দেখিছোঁ যে সপোন দেখিছে, ময়ো সপোন দেখোঁ যে 15 লাখ নহয়, মই 15 কোটি টকাৰ সপোন দেখি আছোঁ, ভাবি আছোঁ, কল্পনা কৰি আছোঁ, কিন্তু কোনো পধ্যেই আৰু মোৰ সপোনত এইটো নাহে। আৰু সেইটো যদি আহেও বা যদি, তেতিয়াহ'লে কিন্তু মই নেক্সট ডে এইটো কাৰ্যকৰী কৰিব নোৱাৰিম। এই ক্ষমতা একমাত্ৰ আপুনিহে ৰাখে। তো অনুগ্ৰহ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰতিদিন ৰাতিপুৱা, আপুনিতো গধূলিকে ছ'চিয়েল মিডিয়াত বহুত কিবা কিবি দিয়েতো, এটা কাম কৰক, আজিৰ পৰা যি সপোন দেখিব দিনৰ ভাগত ক'ব। আৰু যদি আমাৰ কিবা জমি জমা সম্পত্তিৰ ওপৰত দুৰ্নীতিৰ বাৰু আপুনিতো ধৰিবই, সেইটো আপুনি কিবা যদি চকুত পৰে আমাক ক'ব। অলপতে তিনিচুকীয়াত কি হ'ল, এইটো ইতিমধ্যে সমাপ্তি ঘটিছে যদিও, এয়া হ'লগৈ তিনিচুকীয়াত নপুখুৰী পাৰ্ক, যোনটো নন্দন কানন পাৰ্ক বুলি কোৱা হয়, তাত আপোনাৰ এই হেৰিলৈকে এটা বিবাদ, এই আপোনাৰ ছট পূজা। আমি সৰুতে দেখিছোঁ যে ছট পূজা মানে বছৰটোত এবাৰেই, আৰু ছেকেণ্ড যোনটো ছট হয় এইটো ইমান জাক জমকতা নাথাকে। মোটামুটি চবে ধৰি লওক হিন্দী ভাষী মানুহে ঘৰুৱাকেই কৰি লয়। এইটো ইমান এটা হেৰি, এতিয়াতো চব বস্তু চেলিব্ৰেশ্যন। ঈদো দেখোন হিন্দুবিলাকে মস্তি কৰি আছে, আৰু পূজা হ'লেও দেখোন মুছলমানে মস্তি কৰিছে। তেনেকুৱা এণ্টাৰটেইনমেণ্ট সেইবিলাকে হৈ আছে। সেইটো লৈ বিবাদ লাগিলে, আৰু শেষলৈকে মুখ্যমন্ত্ৰী এইটো হেৰিও বেক গিয়াৰ মাৰিব লগা হ'ল। আৰম্ভণিত যে তেওঁৰ গ্ৰীণ ছিগনেল নাছিলে তেনেকুৱা নহয়। তাত এই ছট পূজাক লৈ এটা বিতৰ্ক হ'ল। আমাৰ তিনিচুকীয়াৰ স্থানীয় যিবিলাক দল সংগঠন, ইয়াত মানুহ, তেওঁলোকে প্ৰতিবাদ কৰিলে যে ইয়াতো আমাৰ মটক ৰাজাৰ হেৰি হয়। তেনেকৈ মটক ৰজাৰ বহুত বস্তু অলৰেডি এই আপোনাৰ যে চবতে চকু, যে ক'ত মুছলমানে লৈ ল'লে নেকি। আপোনালোকে ইতিমধ্যে ডিক্লেয়াৰো কৰিছে যে কোনো মুছলমানে হিন্দুৰ মাটি কিনিব নোৱাৰিব। কিন্তু পেৰেলালি হিন্দী লবি, হিন্দীৰ যি আগ্ৰাসন, সেইটো কিন্তু আছেই। এই উপলক্ষক লৈ স্থানীয় যুৱকে সেইটো প্ৰতিবাদ কৰিছে, কৰিব পাৰে। কিন্তু দেখা গৈছে যে দল সংগঠনবিলাকক নন ইছ্যুবিলাক লৈ যাতে ব্যস্ত থাকে, সেইবিলাকৰ কাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। যিবিলাক আচল ইছ্যু, মই দল সংগঠনক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে আচল ইছ্যুবিলাকক লৈ মাত মাতক। কাৰণ ইয়াৰ আগতো তিনিচুকীয়াত আপোনাৰ বিহাৰ দিৱস পতাৰ কথা আছিল, এইটো লৈ হুলস্থুল হ'ল, প্ৰতিবাদ হ'ল, আৰু তাত কিন্তু গ্ৰীণ ছিগনেল মুখ্যমন্ত্ৰীয়ে আছিল। আৰু উজনিত কি হ'ল, বিহাৰী ভোট, বঙালীৰ ভোটটো অট'মেটিকলি আহি যাব, মুখ্যমন্ত্ৰী এটা কেলকুলেশ্যনত আছেই, পাবই। এতিয়া সেইটো কেঞ্চেল হ'ল ৰাইজৰ হেঁচাত, আৰু শেষলৈকে আপোনাৰ মুখ্যমন্ত্ৰী এটা ডিচিক অৰ্ডাৰ দিলে যে সেইটো কেঞ্চেল কৰিব লাগে বুলি, কেঞ্চেল হ'ল। দিগদাৰ নাই, কাৰণ তেওঁৰ এতিয়া চকু বিশেষকৈ উজনি অসমত অসমীয়াৰ ভোট লাগে। কাৰণ অসমীয়া মানুহৰ যদি ভোট নাপায়, বিধানসভাত তেওঁলোকে বৈতৰণি পাৰ হ'ব নোৱাৰিব। একদম চিধা কথা এইটো। আৰু বিহাৰীবিলাক বা হিন্দীভাষীক কোৱা হ'ব, চোৱা মই ট্ৰাই কৰিছিলোঁ, ইহঁতে দিয়া নাই, কি হ'ব? ঠিক হে ছাৰ, ঠিক হে, এনেকৈ কৰি তাহাঁতিও ভোট দিব। তো গতিকে অসমীয়া মানুহ এই হঠাতে জাগিলে নহ'ব, তেওঁলোক জাগিব লাগিব। আৰু মোৰ ল'ৰা ছোৱালী মই 3টা থ'ম না 2টা থ'ম, সেইটো জৰুৰী নহয়। জৰুৰী হ'ল যে তাহাঁতক কেনেকৈ প্ৰডাক্টিভ বনাব। ফৰ এক্সাম্পল চাইনাত পপুলেশ্যনটো, হিউমেন ৰিচোৰ্চটো ডাঙৰ এটা ৰিচোৰ্চ আছিলে, যিটোক তেওঁলোকে ভৰপূৰ ইউজ কৰিলে। ভৰপূৰ ইউজ কৰাৰ কাৰণে আজি তেওঁলোক আমেৰিকাৰ দৰে ৰাষ্ট্ৰক টক্কৰ দি আছে। ইণ্ডিয়া পৰা নাই, টক্কৰ দি আছে। আৰু লাষ্ট কথাটো হ'লগৈ এনেকুৱা
ভাৰত এতিয়া আজি চাইনাত পপুলেশ্যন বঢ়োৱাৰ কাৰণে তাত ইনচেণ্টিভ দিছে, ইউৰোপিয়ান কাণ্ট্ৰিত ইনচেণ্টিভ দিছে, আৰু আমাৰ ইয়াত কৈ আছোঁ যে 3টাতকৈ বেছি সন্তান হ'লে এই লাভাৰ্থী কেলে দিব লাগে? আমাক অনুদান নালাগে নহয়। আত্মনিৰ্ভৰ বনোৱাৰ কাৰণে আপুনি কিবা প্ৰগ্ৰাম কৰক, তার 3টা হ'ব না 5, সেইটোত আপোনাৰ চকু দিব নালাগে, সেইটো কৰক, সেইটো আপুনি নাই কৰা। কিন্তু আত্মনিৰ্ভৰ হ'বলৈ কি কৰিব লাগে সেইটো কৰক, কাৰণ আঁচনি দি লাভ নাই। আঁচনি দি হয়তো আপুনি ইলেকশ্যনত জিকিব, অসম কিন্তু ৰখাতলৈ যাব। আজি ইয়াতে শেষ কৰিছোঁ, নমস্কাৰ। কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ আপোনালোকে নাপাহৰিব।